নমস্কাৰ বন্ধুসকল, আজি হৈছে শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমী। মহানৱমী হ'ল দুৰ্গা পূজাৰ অন্যতম গুৰুত্বপূৰ্ণ দিন, যিটো দিনত দেৱী দুৰ্গাক মহিষাসুৰ মৰ্দিনী ৰূপত পূজা কৰা হয় আৰু মহিষাসুৰক পৰাস্ত কৰি শুভ শক্তিৰ বিজয় হয় বুলি বিশ্বাস কৰা হয়। লগতে মা দুৰ্গাৰ নৱম স্বৰূপ সিদ্ধিদাত্ৰী দেৱীকো পূজা কৰা হয়। মহানৱমীৰ দিনা দেৱী দুৰ্গাক মহিষাসুৰ মৰ্দিনী ৰূপত পূজা কৰা হয়, যাৰ অৰ্থ হ'ল মহিষৰ দানৱক ধ্বংসকাৰী। পৌৰাণিক কাহিনী অনুসৰি এই দিনটোতে মা দুৰ্গাই মহিষাসুৰক পৰাস্ত কৰি শুভ শক্তিৰ জয়ৰ প্ৰতীক হৈছিল। মহানৱমী দুৰ্গা পূজাৰ শেষৰ অন্যতম দিন আৰু ই নৱৰাত্ৰি উদযাপনৰ এক প্ৰধান অংশ। এই মহানৱমীৰ পবিত্ৰ দিনটোত বিশেষকৈ ধুনুচি নৃত্য কৰা হয় আৰু জমকালো ভোজৰ আয়োজন কৰা হয়। নৱমীৰ পিছত মা দুৰ্গা তেওঁৰ সন্তানসকলৰ সৈতে কৈলাশলৈ উভতি যায় আৰু তাৰ পিছত পুনৰ আগন্তুক বছৰৰ বাবে অপেক্ষা আৰম্ভ হয়। মহানৱমী হৈছে হিন্দু সম্প্ৰদায়ৰ এক আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠান, যাৰ দ্বাৰা তেওঁলোকৰ বিশ্বাস আৰু পৰম্পৰা প্ৰতিফলিত হয়। এয়াই আছিল মহানৱমীৰ বিষয়ে কিছু আভাস। আপোনালোক সকলোৱে নিশ্চয় ভিডিঅ'টো চাই উপকৃত হৈছে। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকৰ আশীষ বিচাৰিছোঁ। আজিলৈ আহিছোঁ। ধন্যবাদ।